এই মুহূৰ্তত আমাৰ বিষয়াসকল আছে, অসম চৰকাৰৰ বিষয়াসকল আহি উপস্থিত হৈছে। তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। উচ্ছেদ চলি আছে, আজি কেনেকুৱা ধৰণৰ কিমান উচ্ছেদ চলোৱাৰ লক্ষ্য আপোনালোকে হাতত লৈছে? আমাৰ আজি আই থিংক উই আৰ অলমষ্ট ডান। আমি 8টাত আৰম্ভ কৰিছিলোঁ আৰু এটা 9টা বাজিছে, চ' অলমষ্ট ডান। আজি গোটেই সম্পূৰ্ণ বিদ্যাপুৰত সম্পূৰ্ণ উচ্ছেদ চলোৱা হ'ব? নহয়, আমি এইটো অলপ এটা যিহেতু অলপ এৰিয়াৰ বিষয়ে আপোনালোকে জানে, আমি এটা প্লান কৰি পেলাই আমি কৰি আছোঁ। আৰ্বিট্ৰেৰিলি আমি ইফালে একো কৰা নাই। ইয়াত যিবোৰ মানুহ ইয়াৰ পৰা অলৰেডি গ'ল, সেইখিনি হিচাপ মই দিব নোৱাৰিম। হয়তো বেছিভাগ মানুহ গুচিয়ে গৈছে, ইয়াত মানুহ নাই, চব ঘৰবিলাক খালী আছে। সেইও মই ক'ব নোৱাৰিম। আপোনালোকে 3 দিনৰ সময়সীমা লৈছে ইয়াত গোটেই উচ্ছেদ কৰাৰ বাবে। সেই 3 দিনৰ সময়সীমা কোনো আমি লোৱা নাই। আমাৰ সময়সীমা যোৱাকালি 4:30টালৈকে আমাৰ সময় আছিলে। 5টাৰ পিছত ইয়াৰ পৰা যিমান মানুহ আছে উলিয়াই দিয়া হৈছে। চ' এতিয়া এই এলেকাটো ইয়াত কোনো বসবাস কৰা মানুহ নাই। অন্যান্য অঞ্চলত মাৰ্কেট এৰিয়া, সেইবিলাক আমি ৱৰ্কআউট কৰি আছোঁ আৰু সেইবিলাক অলপ প্লানিং কৰিব। এতিয়া আমি একো ক'ব নোৱাৰিম দেই। এতিয়া জাষ্ট আমি কাম কৰি আছোঁ। বহুতখিনি ইয়াত প্লানিঙৰ দৰকাৰ আছে। পটককৈ কিবা এটা ষ্টেটমেণ্ট দিয়াটো ইয়াত মই তেনেকৈ দিব নোৱাৰিম। শান্তিপূৰ্ণ, সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে চলি আছে। যিসমূহ গাঁৱত এতিয়াও লোকসকল আছে তেওঁলোকক কিবা কোৱা হৈছে, কি আঁতৰি যাবলৈ কোৱা হৈছে, কিন্তু আঁতৰা নাই। সেইসকল লোকৰ তেনেকুৱা একো নহয়। ইয়াত আমাৰ মেজিষ্ট্ৰেটসকল আছে, বৰ্ডাৰ মেজিষ্ট্ৰেট আছে, পুলিচ আছে। চ' এনেকুৱা কোনো এটা এতিয়ালৈকে আমি চিটুৱেশ্যন ফেচ কৰা নাই। আমি য'ত এভিকশ্যন হ'ব মানুহবিলাক অলৰেডি ওলাই গৈছে। চ' তেনেকুৱা একো আমি ইয়াত ভবা নাই যে কিবা এটা হ'ব।